প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত নিশা তেজপুৰত বিক্ষিপ্ত ঘটনা সংঘটিত হয়। বৰগুৰিত বেলট বাকচ কঢ়িয়াই নিয়া ছেক্টৰ বিষয়াৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ। আৰক্ষীলৈ শিলগুটি নিক্ষেপ ৩০-৪০ জনীয়া দুৰ্বৃত্ত দলৰ। ভোট সামৰি নিশা প্ৰায় 10 মান বজাত ষ্ট্ৰং ৰুমলৈ উভতাৰ পথত এই ঘটনা সংঘটিত হয়। ঘটনাটো হৈছিলে সিহঁতে মানে দৰ্জাৰ সন্মুখত ৰখি আছিলে। পিছত মই সিহঁতক মানা কৰিছোঁ যে ইয়াৰ পৰা ওলাই আহিবৰ কাৰণে। পিছত তাৰ পৰা মোক মানে হাতত ধৰি চুচুৰাই নি ডিঙিত ধৰি হত্যা কৰিব চেষ্টা কৰিছে। ক'ত হৈছিল ঘটনাটো? এই কেন্দ্ৰত স্কুলত। কোন স্কুল? বৰগুৰি। তাৰপিছত কি হৈছে? মোক মাৰিব চেষ্টা কৰিছিলে, হত্যা কৰিব চেষ্টা কৰিলে। পিছত আমাৰ গাঁৱৰ মানুহে মোক আৰু বচাই লৈ গৈছে আৰু। আচ্ছা আচ্ছা। তাত আৰু কি অপচন নাছিলে? বক্স উঠাব সময়ত সিহঁতে মানে বক্সটো ল'ব লৈছিলে। কোনে ল'ব লৈছিলে? দিলদাৰ হতে। পিছত ইকৰামুল হুছেইন, দিলদাৰ হুছেইন আৰু মুনৱাৰ হুছেইন, মুশফিকুৰ হুছেইন। পিছত উঠিব দিয়া নাই কাৰণে গাড়ী হাতৰ গাড়ী গ্লাছ মাৰি কিনে ভাঙি দিছে গ্লাছটো। পুলিচকো অপমান কৰিছে। আৰু কি আক্ৰমণ কৰিছিলে নেকি? কাৰখানাত মইতো নাই। মোট কেতিয়া হৈছিল ঘটনাটো? ঘটনাটো কেতিয়া হৈছিলে? এইটো তেতিয়া ভোট আৰম্ভ চলি আছিলে। টাইমটো মই চোৱা নাই, মইতো আৰু ইমান ওচৰত যোৱা নাই। এতিয়া আৰু ৰখি আছিলোঁ। মইতো আৰু মোৰ মানে অৱস্থা আৰু বেয়া আছিলে। গাঁৱৰ মানুহ নাথাকিলে মোৰ অসুবিধা হ'লে হয়, সিহঁতে মোক মাৰিয়ে পেলা হ'লে হয়। যেনেকুৱা অৱস্থাতে নিছে। পিছত বৰগুৰি আৰক্ষী গৈ উদ্ধাৰ কৰিলে? উদ্ধাৰ কৰিলে। নদৱাৰৰ পৰা ইনজাম অমুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।